হেল্ল' বন্ধুসকল, সাধাৰণতে আমি কৈ থাকোঁ ফেমিলিৰ মাজত কাজিয়া পেচাল হৈ থাকে। এইটো কোনো কথা নহয়। কাজিয়া পেচাল হৈ থাকিব, ভাল হ'ব। মই কওঁ এইটো নহয়, কাজিয়া হ'বই নালাগে। যিহেতু মালিকে আমাক সকলোকে জ্ঞান দিছে, বুদ্ধি দিছে, নলেজ দিছে, কাজিয়া হ'ব নালাগে। সুখে শান্তিয়ে যিকেইদিন জীয়াই থাকিব পাৰোঁ। সেইটোৰ ভিত্তিত মই এটি ভিডিঅ' বনাই আছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, সকলোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। এতিয়া আহোঁ টপিকটোলৈ। দুটি ঘৰ আছিল আশে পাশে। এটি ঘৰ অলপ ধনী আৰু এটি সৰু। যিটো ধনী ঘৰৰ ঘৰ মানে ইমান শান্তিত নাথাকে, কাজিয়া পেচাল হৈ থাকে, তৰ্কাতৰ্কি হৈ থাকে, অশান্তি আৰু যিটো ঘৰ অলপ দুখীয়া আছিল, তেওঁলোকৰ ঘৰত কোনোদিন কাজিয়া নহয়, পেচাল নহয়, কিবা মানে অসুবিধা নাই, হাই কাজিয়া নাই। তেতিয়াহ'লে এদিনাখন কি কৰিছে, দুইজনে মিলি, যিটো ঘৰৰ মানুহ মানে অলপ ধনী আছিল, তেওঁ দুয়োজন হাজবেণ্ড এণ্ড ৱাইফে আলোচনা কৰিছে যে কিয়নো সেই ঘৰটোত কাজিয়া নহয় আৰু অশান্তিত কোনো চিন নাই, সদায় চাওঁ ভালেই থাকে, হাঁহি ফূৰ্তি থাকে, আৰু আমাৰ কিয় কাজিয়া হয়, এটা টেষ্ট লোৱা হওক তেওঁলোকৰ। এদিনাখন কি কৰিছে, এই মানুহজন, যি ঘৰ মানুহ মানে অলপ ধনী আছিল, এই মানুহজন তেওঁলোকৰ ঘৰত গৈছে আৰু দৰ্জাৰ মুখত গৈ চালে যে সেই ঘৰৰ মানুহজনৰ ভৰিত কলহ এটা লাগি পেলাই পানীত পৰি গৈছিল। পানী পৰাৰ লগে লগে মানুহজনে কৈছে, হেৰি মোৰ ভৰিত কলহটো লাগি পেলাই পানীখিনি পৰি গৈছেহে। তে ঘৰৰ স্ত্ৰীজনী আহি লগে লগে কাপোৰ এটা লৈছে আৰু মুচি দি আছে আৰু কৈ আছে, এইটো ভুলেই হৈছে বাৰু, কলহটো মই ভাল জেগাত ৰখা নাছিলো, সেইকাৰণে আপোনাৰ ভৰিত লাগি গৈছে আৰু পানীটো পৰি গৈছে। সেই ঘৰৰ মানুহজনে কৈ আছে, নহয় এইটো তোমাৰ ভুল নহয়, মই যদি ভালকৈ খোজকাঢ়িহেঁতেন, মই যদি চাই পেলাই খোজকাঢ়া হয়, তেতিয়াহ'লে মোৰ ভৰিত আজি কলহ নালাগিলেহেঁতেন আৰু পানীও নপৰিলে হয়। এইটো ভুলটো মৰে। কিন্তু এই ভুলটো আকৌ সেই মানুহজনৰ স্ত্ৰী একচেপ্ট কৰা নাই। নহয়, এইটো ভুল আপোনাৰ নহয়, এইটো ভুল মোৰ নিজৰে হয়, কিয়নো মই কলহটো ভাল জেগাত ৰখা নাই আৰু সেইকাৰণেই পানীখিনি পৰি গৈছে। তেতিয়াহ'লে দুখটো মোৰে হ'ব, আপোনাৰ নহয়। তেতিয়াহ'লে কি হ'ল, সেই মানুহজনে মানে ভাবিছে যে এইটো চোন আচৰিত কথা। তেওঁ কৈ আছে নিজৰে ভুল, মানুহজনী কৈ আছে তেওঁৰ নিজৰ ভুল। এই যে গৈছিল মানুহজন চাবৰ কাৰণে, এই দৃশ্যটো চালে যে নিজৰ নিজৰ ভুল মানে একচেপ্ট কৰি লৈছে দুয়োজনে। কাৰো ওপৰত দুখটো কাৰো ওপৰত যাচি দিয়া নাই। এইখিনি চাই মানে আচৰিত হ'ল। এইটোতো আমাৰ ঘৰত নহয়, আমাৰ ঘৰততো খালি উল্টা হয়, ৰিভাৰ্চ হয়। এই তুমি কিয় কৰিছা, এইটোতো মই কৰা নাই, এইটোতো তুমি কৰিছা, এইটো তোমাৰ ভুল নহয়, মই কৰিছো নেকি, তুমি কৰিছা এইটো। এনেকে মানে হৈ থাকে আমাৰ ঘৰত। আৰু চিচুৱেশ্যনটো এইটো ইয়াত চালো বহুত ডিফাৰেঞ্চ। ইমান সুন্দৰকৈ নিজৰ ভুল নিজে একচেপ্ট কৰি লৈছে। এইখিনি চাই পেলাই মানুহজন ৰিটাৰ্ণ গ'ল নিজৰ ঘৰত আৰু নিজৰ স্ত্ৰীৰ লগত এই চিনটো ক'লে, এই দৃশ্যটো ভাঙি ক'লে, হেৰি কাজিয়া নোহোৱাৰ কাৰণ এইটোৱেই তেওঁলোকৰ মই চাই আহিছো যে নিজৰ নিজৰ ভুল নিজে নিজে একচেপ্ট কৰি লয়, কাৰো দুখ কাৰো ওপৰত যাচি নিদিয়ে। এইটোৱে হৈছে তেওঁলোকৰ টপিক, মেইন উদ্দেশ্য, কাজিয়া নোহোৱাৰ কথা। আৰু আমাৰ ঘৰত যে কাজিয়া হৈ থাকে, মেইন উদ্দেশ্য এইটোৱেই, আৰু বেলেগ কোনো ইয়াত চাইন্স নাই, বেলেগ কোনো উপায় নাই। আৰু আমি এইখিনি যদি হেৰি কৰি লওঁ, মানি লওঁ, নিজৰ